হাই বন্ধুসকল, আজি এই ছোৱালীজনী স্পা কৰিব আহিছে। এই ছোৱালীজনী অক্টোবৰ মাহত মোৰ ওচৰতে স্মুথিং কৰিছিলে আৰু তাইৰ চুলিটো ভাল হৈ আছে আৰু তাই এতিয়া কেৰাটিন স্পা কৰিছে। মই 2 মাহৰ মূৰে মূৰে তাই কেৰাটিন স্পা কৰি থাকে আৰু তাইৰ চুলিটো বহুত যত্ন লয়। শ্বেম্পু কণ্ডিশ্যনাৰ লৈ আছে, যোনটো স্মুথিঙত যোনটো দৰকাৰ হয় শ্বেম্পু কণ্ডিশ্যনাৰ, সেইটোৱে যোনটো মই ইউজ কৰিব দিছিলোঁ সেইটোৱে তাই লৈ আছে। আৰু বহুতেই নলয়, বহুতে স্পা ট্ৰিটমেণ্টো নলয় আৰু শ্বেম্পু কণ্ডিশ্যনাৰো ইউজ নকৰে। তাৰপিছত চুলিৰ ৰিজাল্টটো বেয়া হৈ যায় আৰু বহুতে চুলিখিনি মানে বহুত বান্ধি থৈ দিয়ে, এতিয়া ভাঁজ এটা বহি যায়। আৰু বস্তুটো নিজেও যত্ন ল'ব জানিব লাগিব, তেতিয়াহে চুলিটো ভাল হৈ থাকিব। আৰু তাইক মই স্পা কৰি থকাৰ কাৰণে তাই চুলিটো যোনটো নেচাৰেল চুলিটো ষ্ট্ৰেইটলি ওলাইছে, যোনটো মানে একদম ধুনীয়াকৈ ওলাইছে চুলিটো, কাৰণ তাই স্পা কৰি আছে কাৰণে চুলিটো ষ্ট্ৰেইটলি ওলাইছে চুলিটো। আৰু বহুত নতুন চুলি তাই গজিছে আৰু ইয়াৰ ষ্টিম দিছোঁ তাইক। আৰু চুলিৰ ৰিজাল্টটো চাওক, বহুত ধুনীয়া হৈছে আৰু দীঘলো হৈছে চুলিখিনি। আৰু তলৰ আগখিনি অকণমান কাটিব লাগিব তাই, ধুনীয়া হৈছে চুলিৰ ৰিজাল্টটো। যদি আপোনালোকে বিচাৰে মোৰ পাৰ্লাৰত আহিব বুলি আশা কৰিছোঁ।